আজি আমি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে। এই ঘাইপথ একদম জৰাজীৰ্ণ অৱস্থাত। আপোনালোকে ৰাইজে গম পাইছে যে ৰাস্তাৰ কি অৱস্থা হৈছে। ভালকে এখন গাড়ী চলাব নোৱাৰে, এম্বুলেন্স ব্যৱস্থা ইয়াত ভালকে চলিব নোৱাৰে। একদম যি অৱস্থা, সেই অৱস্থা ৰাইজ জিয়াটো ভুগিছে আৰু জিয়াটো ভোগাৰ ফলত আজি আমি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই আন্দোলন কৰিছোঁ। এই সমষ্টিত লখিমপুৰ সমষ্টিত দুবাৰকৈ সাংসদ হৈছে প্ৰধান বৰুৱা ডাঙৰীয়া আৰু লগতে আছে আমাৰ এইখন চৰকাৰে যি এজন MLA ৰূপেশ গোৱালা ডাঙৰীয়া। এই তৎসত্ত্বেও তেওঁলোক থকাৰ পাছতো এই ৰাষ্ট্ৰীয় ঘাইপথৰ যি জৰাজীৰ্ণ অৱস্থা, ৰাইজে জিয়াটো ভুগিবলৈ হৈছে। বাইপাছৰ যি অৱস্থা একদম খুব নিম্ন খাপৰ যি অৱস্থা, অতি শীঘ্ৰে এইবিলাক বস্তু উন্নয়ন কৰক। কাৰণ এইখন চৰকাৰে যি টেক্সৰ নামৰ ৰাইজক যি ৰাজ টাঙন দিছে, যিকোনো বস্তুৰ নামত অহৰহে টেক্স লয়, কিন্তু উন্নয়নৰ নামত যি শূন্য, একো ধৰণৰ উন্নয়ন নাই এইখন চৰকাৰৰ। কেৱল মাত্ৰ ফেচবুক লাইভ আহি কিছুমান কথা ক'ব। এটা বৰষুণৰ ৰাস্তাৰ যি অৱস্থা চাব। আজি আপোনালোকে গম পাইছে যে গুৱাহাটীত এজাক বৰষুণৰ ফলত যি গুৱাহাটীখনৰ অৱস্থা, পানীয়ে নথকা হৈছে। পানী কেৱল পানী। এই অৱস্থা চোৱাৰ পাছত কি ধৰণে ৰাইজে ক'ব পাৰিব যে এইখন চৰকাৰে উন্নয়ন কৰিছে? কেৱল টেক্স ল'ব, কোনো ধৰণৰ এই বছৰতে তেওঁলোকে কৈছিলে যে BRM মহাবিদ্যালয়খন তেওঁলোকে সম্পূৰ্ণ হ'ব, কিন্তু আজিলৈকে ৰাইজে BRM মহাবিদ্যালয়খন পকীকৰণ কি তেওঁলোকৰ খুঁটা এটাও ফুটা নাই। তাৰ ফলত এতিয়া গম পাইছে যে ৰাইজে এইখন চৰকাৰৰ যি উন্নয়ন, কেৱল ৰাম টাঙুল দি কি ধৰণে ৰাইজৰ পৰা টেক্স লৈ নিজৰ পকেট নহ'লে ৰজাঘৰীয়াক কিদৰে উন্নয়ন কৰিব লাগে, তেওঁলোকৰ পকেট গৰম কৰি ভোটকেইটা আহৰণ কৰিব লাগে, এইবিলাক বস্তুৱে জানে। সেইকাৰণে অহা ২৬ত যে এইখন চৰকাৰ যে উপৰি যাব এয়া নিশ্চিত। আৰু আমি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই সকীয়াই দিছোঁ, যেতিয়ালৈকে এই ৰাষ্ট্ৰীয় ঘাইপথসমূহ উন্নতি নহ'ব তেতিয়ালৈকে আমাৰ অহৰহ আন্দোলন চলি যাব। আৰু এয়া আমি কথা দিছোঁ যে তেওঁলোকে অতি শীঘ্ৰে এই ৰাস্তাসমূহত কাম কৰক আৰু উন্নয়নৰ নামত তেওঁলোকে সঁচা কিছুমান কাম কৰি দেখুৱাওক। আপোনালোকে কোনো ধৰণৰ অলপ দূৰ যাব, ডাঙৰ ডাঙৰ গাঁত, বৰষুণ দিলে ৰাতি ধৰিব নোৱাৰিব, গাঁতেই নে এইটো পুখুৰী অধিক গাঁতত যদি আপুনি বাইকখন বহায়, তাত যদি আপুনি নপৰে, এয়া খুব আপোনালোকে সঁচা কথা। আপোনালোকে নিজেও ভুগিছে চাগে। এই পুখুৰী অধিক গাঁতত পৰি যে খুব এক্সিডেণ্ট হৈছে, এয়া ৰাইজে জানে আৰু পুলিচ প্ৰশাসনেও খুব তেওঁলোকে মাৰ পাইছে। বাইপাছটোৰ অৱস্থা ক'বই নালাগে। তেওঁলোকে একদম কামবিলাক কি ধৰণে কোন কণ্ট্ৰেক্টৰক দিছে, কি ধৰণে কাম কৰিব বিচাৰিছে, তেওঁলোকে একদম আমি কৈ তেওঁলোকক ভাগৰি পৰিছোঁ। তেওঁলোকে ক'ৰ কণ্ট্ৰেক্টৰক কাম দিয়ে, কোনোবা কমিশ্যন নিদিয়ে, কমিশ্যন নোপোৱাৰ ফলত ৰাস্তা ঘাট পথ নবনায়, আধাতে কাম এৰি যাবলগীয়া হয়। এই কমিশ্যনৰ ৰাজনীতি তেওঁলোকে এৰক আৰু উন্নয়নৰ কাম কৰক, ৰাইজক উন্নয়ন দিয়ক আৰু ৰাইজৰ হকে কাম কৰক। এই ৰাস্তা অতি শীঘ্ৰে বনিব লাগে, নহ'লে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই আৰু সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰভাৱে আন্দোলন অহৰহে চলাই যাব।